নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আচ্ছা, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিছোঁ। কাৰণ যোৱা বিধানসভা নিৰ্বাচনত যদি কোনোবাই আপোনাক জ্বলা কলা খুৱাইছে, এইটো গৌৰৱ গগৈ, অখিল গগৈ বা লুৰিণ কোনো কৰে পৰা নাই। একমাত্ৰ কুংকি চৌধুৰীয়ে কৰিছিলে আপোনাক। আৰু আপুনি বোধ কৰোঁ এতিয়া এই মুহূৰ্তলৈকে মানে কুংকি চৌধুৰীৰ মামা কোন সেইটো চাগে বিচাৰি পোৱা নাই নেকি? কাৰণ আপুনি ভাবি আছে যে আপুনি একচ্ছত্ৰ মামা। নাই, আপুনি মামা, কিন্তু কুংকি চৌধুৰীৰ কোনোবা কিন্তু মামা আছে। আপুনি চাগে এতিয়া বিচাৰি পোৱা নাই। সেইটো বিচাৰিব লোৱাটো আপোনাৰ কাৰণে জৰুৰী। আৰু তাতকৈও বেছি জৰুৰী হ'ল আজি মানে ভালেমান মাহ মানে ক'ব পাৰে যে ইলেকশ্যনৰ পিছৰ পৰা কুংকি চৌধুৰী কিন্তু মানে হেৰি হৈ আছে, নিৰুদ্দেশ হৈ আছে। তো গতিকে এইটো আপোনাৰ এটা দায়িত্ব, তাইক বিচাৰি ওলোৱা যে কি হ'ল। কাৰণ কুংকি চৌধুৰী এনেকুৱা এটা পলিটিকেল কেৰেক্টাৰ মানে অসমৰ ৰাজনীতিত, মানে আপোনাক বাকী যে তিনি গগৈ আছে এওঁলোকক লৈ নেশ্যনেল লেভেলত যোনটো চৰ্চা হোৱা নাই, কুংকি চৌধুৰীক লৈ কিন্তু চৰ্চা হৈছে। তো ইমান চৰ্চিত মানে ছোৱালীগৰাকী হঠাৎ যে গায়ব হৈ গ'ল, এইটো কিন্তু আপুনি খা খবৰ লওক যে কি হৈছে, নাকি তলে তলে গৈ আকৌ কংগ্ৰেছত জইন কৰি দিব। কথাটো তেনেকুৱা। এতিয়া আহোঁ গগৈৰ মাজত। এক গগৈটো আমাৰ অসমতে ভাওনা কৰি আছে, কাৰণ কোনো কাম চাম নাই। এটা ভাল হ'ল, মই যেতিয়া প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ ওপৰত কৰিছিলোঁ, সেইটো মূলতঃ আচলতে কমিউনিষ্ট আৰু ডেমক্ৰেটিক যি মুভমেণ্ট তাৰ ওপৰত কৰিছিলোঁ। কিন্তু মানে অতি দুখৰ কথা, লাজৰ কথা, তাত দেখা গৈছে যে বাওঁপন্থী, বিশেষকৈ CPI দলে কোনো ধৰণৰ কোনো ইনিচিয়েটিভে নাই। কাৰণ তেওঁলোকৰ কৃষক সভাৰ, প্ৰণৱ দলেতো কৃষক সভাৰ লগত জড়িত। কৃষক সভাৰ যিমান সদস্য বা যিমান পাৰ্টীৰ সদস্য, তেওঁলোকৰ ফালৰ পৰা ভিউ হোৱা নাই, লাইক হোৱা নাই, কমেণ্টছো বাদেই দিয়ক। সেইবিলাকো চাগে BJPৰ লগত তলে তলে ফিটিং হৈ আছে নেকি, তেনেকুৱাই হৈছে। নিশ্চিতভাৱে হ'ব লাগিব। আমিতো ৱেষ্ট বেংগল ৰিজাল্টটো দেখিলোঁ নহয়। কাৰণ ৱেষ্ট বেংগল ৰিজাল্টটোত কি হৈছে, তাত বামপন্থীয়ে ডেফিনেটলি BJPক ভোট দিছে। নহ'লে BJP এনেকৈ মানে বাম্পাৰ হিট কেনেকৈ হ'ব পাৰে? এইটো চিধা চিধি অংক। আৰু এতিয়া মূল কথাটো হ'ল, অখিল গগৈটো হেৰি কৰিছে, মানে মোৰ ভিডিঅ' আপুনি মুখ্যমন্ত্ৰী, আপুনি ৱাচ কৰিছে, আপোনাৰ সাঙু পাঙুৱে কৰি আছে। কাৰণ সেইটো গম পোৱা যায়, আপোনাৰ কথা বতৰাই, আপোনাৰ ষ্টেটমেণ্টত গম পোৱা যায়। অখিল গগৈ এণ্ড কোম্পানীও কিন্তু ফ'ল' কৰিছে। যেতিয়া মই এই বিষয়টোক লৈ অখিল গগৈক গালি পাৰিলোঁ, আমাৰ প্ৰণৱ দলে আৰু ৰাভাৰ বিষয়ত, তাৰপিছত কিন্তু কমিউনিষ্টবিলাকৰ খবৰ নাই। কিন্তু ভাওনাই হওক, নাটকেই হওক, তেওঁ কিন্তু মুখত ক'লা কাপোৰ পিন্ধি এই মানে বিক্ষোভ প্ৰদৰ্শনত ওলাই গ'ল অকলে। লাইট, কেমেৰা, একশ্যন, আৰু কোনো মানুহ নাই কিন্তু, একজনেই, ওৱান এণ্ড অনলি অখিল গগৈ। অখিল গগৈৰ একশ্যন হৈ গ'ল, কিন্তু বামপন্থীবিলাকৰ হোৱা নাই। এইটো সিহঁতে কি ছিঙি আছে মই নাজানো। তাতকৈ তেওঁলোকে BJP জইন কৰি দিলে হ'ল, লেটা চেছ। এতিয়া লুৰিণজ্যোতি গগৈক দেখা গৈছে যে তেওঁ হেৰিত নাই, মানে আমাৰ ৰাভাই হওক বা দলেই হওক, মানে অসমৰ যোনটো সমস্যা, তেওঁতো আঞ্চলিক নেতাও নহয়, স্থানীয় নেতা আচলতে। খুব বেছিতে বেছি তেওঁ কোনোবা এটা যদি ৱাৰ্ডত মিউনিচিপালিটিত কণ্টেষ্ট কৰে, তেওঁ সেইটো জিকাৰ এটা হয়তো সম্ভাৱনা আছে। তেওঁৰ মানে নেক্সট 2031তে MLA হোৱাৰ সম্ভাৱনাটো খুব কম, যদি তেওঁ নিজৰ সেইটো দললৈ থাকে। আৰু তাতকৈও ডাঙৰ প্ৰশ্নটো হ'ল যে ইমান টকা ক'ৰ পৰা পায়। তেওঁ এইটো মুহূৰ্তত যাৰ লগত চাথ দিব লাগিছিলে, ৰাভা আৰু দলেৰ লগত, তাত নিদি তাত দিল্লীৰ আপোনাৰ হেৰিত গুচি গ'ল, সনম ৱাংচুক তাত গ'ল। তেওঁ হাংগাৰ ষ্ট্ৰাইকত আছে, যিকোনো মুহূৰ্তত মানুহটোৰ প্ৰাণ যাব পাৰে। তাত গৈ এনেকৈ হাঁহি হাঁহি, মানে লাজ চৰম নাই, তাত গৈ ফটো মাৰি আছে। আৰু লগত আৰু দুটামানক লৈ গ'ল, যিকেইটা খুব ছ'চিয়েল মিডিয়াত এক্টিভ থাকে নহয়, তাহাঁতিও গ'ল। তাত কি কাম আছে? তাত কাম নাই নহয়। আৰু জমনি হ'ল, এইবাৰৰ হাংগাৰ ষ্ট্ৰাইকত লুৰিণ গৈছে, অখিলৰ খবৰ নাই। কিন্তু অখিল আকৌ কিন্তু আন্না হাজাৰেৰ যেতিয়া হাংগাৰ ষ্ট্ৰাইকত আছিলে তেতিয়া গৈছিলে। এতিয়া লুৰিণ আৰু অখিলৰ ডিফাৰেঞ্চটো ক'ত? মানে লুৰিণৰ জিন্দগীত অখিল হ'ব নোৱাৰিব, 10 জনম ল'ব লাগিব। কাৰণ অখিল গগৈ আহোম, সিও আহোম, কিন্তু সি তাৰ নিচিনা 100টা আহোমক গেলি খাই পেলাব। বহুত এক্সপাৰ্ট হয়। সি দুবাৰকৈ MLA হৈ গ'ল কিন্তু, কাৰণ
লুৰিণৰ MLA হোৱাৰ সম্ভাৱনা মোৰ চকুত কিন্তু পৰা নাই। তাত কাম নাই, কামটো হ'ল যে ইয়াত। গতিকে মানে যি মোৰ পটেঞ্চিয়েল আছিলে কুংকি চৌধুৰীক তেওঁলোকে চাপ এৰিব নালাগিছিলে। তেওঁ এটা নেশ্যনেল ফিগাৰ হৈ গৈছিলে। এইটো বুজি পাব লাগিব তিনি গগৈয়ে, এইটো বুজি পোৱা নাই। তো গতিকে মই কুংকি চৌধুৰীৰ পৰা আশা কৰিম যে সেইবিলাক নেশ্যনেল লেভেলত নহয়, তেওঁ এটলিষ্ট জঁপিয়াই পৰক। আজি যি অসমত যি অন্যায় হৈছে, খালি ইলেকশ্যনৰ সময়ত এইটো কৰি লাভ নাই। তাৰপিছত লাগিলে 2029 পাৰ্লামেণ্ট ইলেকশ্যনতো আপুনি যদি নিৰ্দল হিচাপে গুৱাহাটীৰ পৰা কণ্টেষ্ট কৰে, আপুনি জিকি ওলাই যাব, মই আপোনাক গেৰেণ্টি দিছোঁ। কাৰণ সেইটো কাৰণে কাম কৰিব লাগিব। লুৰিণ, অখিল, এই আমাৰ গৌৰৱ কোনো কাম নাইকিয়া। আপুনি দেখাব পাৰিব, আপোনাৰ দম আছে সেইখিনি। গতিকে নিজৰ যি প্ৰতিভা, সেই প্ৰতিভাটোক নিজে বৰবাদ নকৰিব, নহ'লে ৰাইজে সন্দেহ কৰি থাকিব। গতিকে এই মুহূৰ্তত ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ মোৰ এটাই মানে অনুৰোধ, তেওঁক কুংকি চৌধুৰীক বিচাৰি ওলোৱাটো দৰকাৰ। আৰু তেওঁক যাতে মানে লাগিলে জইণ্ট প্ৰেছ মিট কওক। ৰাজনৈতিক তেওঁলোকৰ বিভেদ হ'ব পাৰে, একেলগতে যেনে সেইটো ৰঞ্জন চৌধুৰী ডাঙৰীয়া আপুনি টেনশ্যন নল'ব, অসমৰ ৰাইজ টেনশ্যন নল'ব। কাৰণ কুংকি আমাৰ BJPত জইন কৰা নাই, কিন্তু কুংকিক মই বিচাৰি ওলালোঁ। মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, কাৰণ মই পৱন খেৰাকো কৈছিলোঁ যে পাতাল চে ঢুন কে নিকালুংগা, তো সেইটো ওলাই দিলে। তো কুংকি চৌধুৰীক বিচাৰি ওলোৱাটো কিন্তু আপোনাৰ দায়িত্ব। আৰু জমনি হ'ল, লাষ্ট কথা এইটোৱে মই শেষ কৰিব বিচাৰিছোঁ, অখিল অসমত ভাওনা কৰি আছে আৰু লুৰিণ দিল্লীত ভাওনা কৰি আছে, দুয়োটাই ভাওনা কৰিছে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।